চাওক আপোনালোকৰ মাজত লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' যাৰ মাধ্যমত মই ভাবোঁ আপোনালোকৰ অলপ হ'লেও সহায় হ'ব আৰু যদি ভিডিঅ'টো ভাল পায় আপোনাৰ যদি অলপ উপকাৰত আহে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগতে থাকিব। চাওক আপোনালোকে নিশ্চয় জানে বা শুনিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিখিনি ইনফৰমেশ্যন আমাক দিছে বা মিডিয়াত আহি কৈছে যে এই হিচাপত আমি ক'ব পাৰোঁ মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আমাৰ GTPGT 1:1 ৰিজাল্টটো ওলাই যাব আৰু যিটো আমাৰ BTAD যিটো আছিল অৰ্থাৎ BTRৰ যিখিনি ৰিজাল্ট আছিল GTPGT এইখিনি মাৰ্চৰ 15 মাৰ্চৰ ভিতৰত 1:1ৰ ৰিজাল্টখিনি ওলাই যাব। এতিয়া কথাটো হ'ল এইখিনি আপোনালোকে নিশ্চয় জানে শুনিছে বা আইডিয়া কৰিব পাৰিছে, কিন্তু এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে 1:1 যেতিয়া ৰিজাল্টটো ওলাব 15 মাৰ্চৰ ভিতৰতে ওলাই যাব এইখিনি আমি ক'ব পাৰোঁ। লগতে LP UPৰ যিটো মেৰিট লিষ্ট এইটো অহা 3 তাৰিখ বা 4 তাৰিখৰ ভিতৰত এইটো ওলাব লাগে, যিহেতু আমাৰ ডেটটো পিছুৱাই দিছে আৰু নিউ 4500ৰ এপ্লিকেশ্যনটো পিছুৱাই দিছে, এইটো হ'ব। আৰু আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ যিটো আমাৰ পোষ্ট ভেকেঞ্চি পোষ্ট ব্ৰেক কৰিব লাগে এইটো 3 তাৰিখৰ আগতে দিব আপোনালোকক আমি অহাৰ লগে লগে জনাই দিম। এতিয়া কথা হ'ল 1:1ৰ যিখিনি ৰিজাল্ট ওলাব মাৰ্চৰ 15 তাৰিখৰ ভিতৰত ইয়াত ৰিজাল্টটো ওলোৱাৰ পিছত আপোনালোকৰ কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ যাব, ডেট দিব অতি সোনকালে। কিন্তু ভিডিঅ'টো লৈ অহাৰ এটাই উদ্দেশ্য হ'ল বহুতো কেণ্ডিডেট এনেকুৱা আছে যিবিলাকে জব নকৰে, এইবাৰ নতুন পাব, সিহঁতে নাজানে কি ডকুমেণ্টছ ৰেডি ৰাখিব, যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে বেছি দীঘলীয়া সময় নিদিব যে আপুনি 1 মাহ 2 মাহ 3 মাহ টাইম পাব। যিবিলাক কেণ্ডিডেটৰ ডকুমেণ্টছখিনি ৰেডি নাই এই কেণ্ডিডেটবিলাকৰ উদ্দেশ্যে এই ভিডিঅ'টো লৈ আহিছোঁ যে আপোনালোকে কি ডকুমেণ্টছ ৰেডি ৰাখিব ভেৰিফিকেশ্যনৰ কাৰণে, আৰু যদি আপোনালোকৰ নামৰ লগত মিছমেচ থাকে কোনো ডকুমেণ্টছৰ লগত এইখিনি যাতে অতি সোনকালে ঠিক কৰিব পাৰে এইকাৰণে লৈ আহিছোঁ। চাওক ইয়াত মই লিখিছোঁ GTPGT ৰিজাল্ট BTC আৰু অসমৰ এইটো মাৰ্চৰ ভিতৰত হৈ যাব। ডকুমেণ্ট ভেৰিফিকেশ্যন কি নথিপত্ৰ আপোনাৰ হাতত মজুত ৰাখিব। তো প্ৰথমতে চাওক মেক্সিমাম আপোনালোকৰ লগত আছে, বিশেষকৈ আপোনালোকৰ যদি কিবা মিছমেচ থাকে ডকুমেণ্টবিলাক তেনেহ'লে আপোনালোকে এইকেইদিনত ঠিক কৰি ল'ব। প্ৰথমতে ৰাখিছোঁ চাওক আপুনি যিটো পৰীক্ষা দিছে ইয়াৰ এপ্লিকেশ্যন কপি অফ এপ্লিকেশ্যন আপুনি GT হওক PGT হওক বা LP আৰু UPT যিটো এপ্লিকেশ্যন কৰিছে এপ্লিকেশ্যনৰ কপিটো আপোনাৰ হাতত ৰাখিব। এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন আপুনি যিটো এডমিটেৰে আপোনাৰ ৰিটেন এক্সামিনেশ্যনটো দিছিল এই এডমিট কাৰ্ডটো ৰাখিব। এজ প্ৰুফ চাৰ্টিফিকেট এজ প্ৰুফ হিচাপত আপোনাৰ 10th লেভেলৰ যিটো আপোনাৰ HSLC এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট এইটো ৰাখিব পাৰে। তাৰপিছত আপোনাৰ আছে এড্ৰেছ প্ৰুফৰ ভিতৰত আমি 4 নম্বৰত দিছোঁ। এড্ৰেছ প্ৰুফৰ ভিতৰত আপোনাৰ PRC বা ৰেচন কাৰ্ড এইটো থাকিব। আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিকোনো বা পাছপৰ্ট যিকোনো আপোনাৰ ৰাখিলেই হ'ল। কিন্তু মনত ৰাখিব ডকুমেণ্ট যিখিনি আপোনাৰ হাতত ৰাখিব গোটেইখিনি যাতে একদম মেচিং থাকে, দেউতাৰ নামৰ লগতে হওক বা নিজৰ নামৰ লগতে হওক যিখিনি আছে গোটেইখিনি। যদি কিবা এনেকুৱা ভুল ভ্ৰান্তি আছে তেনেহ'লে আপোনালোকে সোনকালে ঠিক কৰি লওক। নেক্সট আছে এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ ভিতৰত আপোনাৰ 10th লেভেলৰ এডমিট কাৰ্ড মাৰ্কশ্বিট চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইখিনি ৰাখিব। 12ৰ ভিতৰত আপোনাৰ 12 লেভেলত আছে এডমিট কাৰ্ড মাৰ্কশ্বিট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু চাৰ্টিফিকেট। গ্ৰেজুৱেশ্যন লেভেলত আপোনাৰ ফাইনেল ছেমিষ্টাৰৰ এডমিট কাৰ্ডটো ৰাখিব। আপোনালোকৰ এইখিনি যে আছে এনেকুৱা নহয়, আৰু এটা এডিশ্যনেলৰ 2-এটা যদি থাকে আপোনালোকে ৰাখিব, কিন্তু এইখিনি মিনিমাম এইখিনি ৰাখিবই লাগিব। ফাইনেল ছেমিষ্টাৰৰ এডমিট কাৰ্ড ফাইনেল মাৰ্কশ্বিট যিটো আপোনালোকে পাইছে, তাৰপিছত প্ৰভিজনেল চাৰ্টিফিকেট, লগতে যদি আপোনাৰ বৰ্ডৰ যিটো চাৰ্টিফিকেট দিয়ে ইউনিভাৰ্চিটিৰ পৰা এইটো যদি আছে তেনেহ'লে ভাল কথা, নহ'লে প্ৰভিজনেলখিনি ৰাখিব। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেশ্যনৰ লেভেল বা MSc লেভেলৰ যিটো আছে ফাইনেল ছেমিষ্টাৰৰ এডমিট কাৰ্ডটো ৰাখিব, ফাইনেল মাৰ্কশ্বিট ৰাখিব, তাৰপিছত প্ৰভিজনেল চাৰ্টিফিকেট আৰু যদি বৰ্ড চাৰ্টিফিকেট আছে তেনেহ'লে ৰাখিব, কিন্তু প্ৰভিজনেল দিলে হৈ যায়। তাৰপিছত BEd বা MAটোৰ যিখিনি আছে ফাইনেল ছেমিষ্টাৰৰ এডমিট কাৰ্ডটো ৰাখিব, ফাইনেল ছেমিষ্টাৰৰ যিটো পাছ মাৰ্কশ্বিট আছে আপোনাৰ 4th ছেমিষ্টাৰৰ এইখিনি ৰাখিব, প্ৰভিজনেল চাৰ্টিফিকেট আছে এইটো ৰাখিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ৰাখিব। তাৰপিছত আছে OTP আৰু MS চাৰ্টিফিকেট, এইটো অপশ্যনেল দিছোঁ মই, ইয়াত মই আৰু অলপ কথা আপোনালোকক জনাই দিওঁ।
যে এই OTP আর MS সার্টিফিকেট যেটো আছে ই নম্বরত এইটো কিন্তু অপশনাল হয় অপশনাল কিয় এই সার্টিফিকেটটো কিন্তু জেনারেলি নালাগে আপোনাৰ পাস সার্টিফিকেট প্রফেশনাল সার্টিফিকেট ফাইনাল মার্কশিট এডমিট কার্ড এইখিনি দিলেই কিন্তু ভেরিফিকেশনটো হৈ যায় কিন্তু এইটো মই অপশনত ৰাখিছোঁ অপশনাল দি এই কাৰণে স্পেশালি এইবিলাক ক্যান্ডিডেটৰ কাৰণে যিবিলাক ক্যান্ডিডেট আউট অফ স্টেট বিএড কৰিছে ইহঁতৰ কাৰণে মই অপশনটো ৰাখিছোঁ আপোনালোকক এইটো কম যে আপোনালোকে NCERT ওয়েবসাইটত যাওক যাই OTP RMS সার্টিফিকেট বুলি অপশন আছে ইয়াত এপ্লাই কৰক এইটো কাৰণটো হ'ল যে আপুনি যদি অল ওভার ইন্ডিয়াত মই আগৰ এটা ভিডিওতে কৈছোঁ যে আপোনাৰ যদি ডিগ্ৰীটো ভ্যালিড হয় NCERT ৰিকগনাইজ যদি হয় কোনো ইউনিভাৰ্সিটি যদি এফিলিয়েটেড ইনস্টিটিউশনৰ পৰা যদি আপুনি কৰিছে ৰেগুলাৰ মোডত কৰিছে তেনেহলে আপোনাৰ কিন্তু সার্টিফিকেট কেতিয়াও বাতিল হ'ব নোৱাৰে অল ওভাৰ ইন্ডিয়া আপুনি যিকোনো ইনস্টিটিউশনৰ পৰা কৰক কিন্তু ডিগ্ৰীটো ভ্যালিড হ'ব লাগিব আৰু যদি আপোনাৰ ডিগ্ৰীটো PAT হওক বা DLED হওক বা MAT হওক যিকোনো এনি কোর্স হ'ব পাৰে যদি আপুনি NCERT ৰিকগনাইজৰ পৰা NCERT আন্ডাৰত যদি কৰিছে তেনেহলে OTP RMS সার্টিফিকেটটো আপোনালোকে এপ্লাই কৰিলে NCERT পৰা এটো আপোনাক দি দিব সার্টিফিকেটটো মই দেখাই দিম 1 মিনিট ৰখক কেনেকৈ হয় কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে কৰিব পাৰিব তাৰ পিছত মই ৰাখিছোঁ যে ডকুমেন্ট ভেৰিফিকেশন আদার্স ডকুমেন্টৰ ভিতৰত কোনখিনি থাকিব যেনেকৈ কিছুমানৰ আছে কাষ্ট সার্টিফিকেট থাকিব পাৰে EWS এতিয়া আমাৰ অসমত প্ৰযোজ্য নহয় EWS টো মাইনৰিটি কমিউনিটিৰ কাৰণে আছিল এটো এতিয়া নাই PWD সার্টিফিকেট বা আদার্স যদি কিবা আছে এক্স সার্ভিসম্যান সার্টিফিকেট এইবিলাক ৰাখিব আৰু OTP RMS সার্টিফিকেটটো হল এনেকুৱা থাকিব নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশন এটো সার্টিফিকেট আপোনাৰ নামত দিব ইয়াত এপ্লাই কৰাৰ পিছত আপোনাৰ ফটো থাকিব সিগনেচাৰ থাকিব তাৰ পিছত UTID নম্বৰ এটা থাকিব নাম থাকিব নম্বৰ থাকিব গোটেইখিনি আৰু এইখিনি ডিটেইলছখিনি ইয়াত QR কোড মাধ্যমত কি দিব আপুনি অনলাইনত এপ্লাই কৰিব পাৰে 5 ৰ পৰা 7 ডেজৰ ভিতৰত আপোনাক সার্টিফিকেটটো অনলাইনতে পাই যাব কিন্তু এইটো সার্টিফিকেটৰ মেইন ফাংশন হল যে আপুনি যে ইন্ডিয়াৰ যিকোনো ইনস্টিটিউশনৰ পৰা এটা ৰিকগনাইজ ইনস্টিটিউশনৰ পৰা NCERT গাইডৰ মাধ্যমত যে আপোনাৰ ডিগ্ৰীটো যে কৰিছে এটো যে ভ্যালিড NCERT আপুনি ষ্টুডেন্ট হয় এই সার্টিফিকেটটো OTP RMS সার্টিফিকেটটো এইটো এপ্ৰুভ কৰে গতিকে আপোনালোকে এইখিনি ৰেডি কৰি ৰাখিব পাৰে যিহেতু আপোনালোকৰ ৰিজাল্টটো ওলাব আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে বেছি সময় নিদিব এইখিনি আপোনালোকক জনোৱাৰ কাৰণে ভিডিওটো বনোৱা হৈছে যদি ভাল পায় যদি আপোনালোক অলপ উপকাৰত আহে বুলি ভাবিছে তেনেহলে আপোনালোকে কাইন্ডলি চেনেলটো সাবস্ক্রাইব কৰি আমাৰ লগতে থাকিব আৰু আগন্তুক দিনত যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ আমি অলৱেজ ৰেডি হৈ থাকিম আপোনালোকক জনাম কিবা অসুবিধা বলে সার্টিফিকেট সম্পৰ্কে বা বেলেগ কিবা সম্পৰ্কে যদি কিবা অসুবিধা হয় তেনে কমেন্ট কৰিব আপোনালোকক মই যিমানখিনি পাৰো সহায় দিয়াৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ